এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলোঁ, বিৰোধীত আছোঁ। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। নহয়, মই এটা কথা কৈ দিছোঁ, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজকাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজকাঢ়িব পৰা কংগ্ৰেছ। আমাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰা নাই, আমি ৰাইজৰ কাৰণে লাগি আছোঁ। আমি বিশিষ্ট বুদ্ধিজীৱীসকলে